জগতৰ সকলো বিলাক সম্পদৰ গৰাকী মই দেৱশ্ৰেষ্ঠ দেৱেন্দ্ৰ 33 কোটি দেৱতাই যাৰ আদেশ পালন কৰিবৰ হেতু সদা হস্তম ইন্দ্ৰময় সেয়েহে আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ হেতু দিতি ধনুৰ নন্দনৰ দৰে সেই দৈত্য দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে আমাৰ দেৱতাৰ শান্তি সেয়েহে দিকপাল দেৱৰাজ প্ৰত্যেক মুহূৰ্ততে হস্তম হৈ থাকিবা তুমি সেই দৈত্য দানৱৰ বাবে দেৱৰাজ তাৰ বাবে আপুনি নিশ্চিন্ত থাকক জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ সঠিক মুহূৰ্ততেই কৰিম নিৰ্শেষ শুনি সুখী হলো তোমাৰ উচ্ছ্বাসিত বাণীত দিকপাল দেৱৰাজ অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি চাবা যাতে শত্ৰু আক্ৰমণৰ বাবে কৌতো যেন নাথাকে চিত্ৰ ভাল দেৱৰাজ কাৰণ শত্ৰু অতিকে চতুৰ এতিয়া যাওঁ ব'লা নৰ্তকীগণৰ কাষে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীত ৰাজকাৰ্য